অইনবেলিৰ দৰে এইবেলিও সৰ্থেবাৰীত নাহৰ মহিলা সংঘৰ উদ্যোগত ব্যতিক্ৰম বিহু উদযাপন কৰা হৈছে। সৰ্থেবাৰীৰ নাহৰ মহিলা সংঘৰ উদ্যোগত সৰ্থেবাৰী সভাখনত এদিনীয়া বৰ্ণাঢ্য আয়োজনেৰে মুকলি বিহু প্ৰতিযোগিতা উদযাপন কৰা হৈছে। বৰ্তমান সময়ত মহিলাসকল যে সাহিত্য সাংস্কৃতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে তাৰে প্ৰমাণ দিছে সৰ্থেবাৰীৰ নাহৰ মহিলা সংঘৰ মহিলাসকলে। সৰ্থেবাৰীৰ সভাখনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা আৰু বিহু নৃত্য প্ৰতিযোগিতা। কাৰ্যসূচী অনুসৰি বিহুৰ পতাকা উত্তোলন কৰে নাহৰ মহিলা সংঘৰ সভানেত্ৰী ভাগ্যশ্ৰী গগৈ ডেকা। বন্তি প্ৰজ্বলন কৰে নাহৰ মহিলা সংঘৰ সম্পাদিকা সুৰভি ডেকা। বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাৰ বাকৰি উদ্বোধন কৰে সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৃতিকা বসুমতাৰীয়ে। সৰ্থেবাৰী সৌজন্যত আমাৰ সভাখনত অনুষ্ঠিত কৰা যি মুকলি বিহু প্ৰতিযোগিতা, এই মহিলাসকলে আজি দুমাহ ধৰি ঘৰে ঘৰে গৈ পইচা তুলি দিন ৰাত একাকাৰ কৰি আজি ইমান সুন্দৰকে তোমাৰ বিহুখন পাতিছে। তাৰ বাবে মই নাহৰ মহিলা সংঘৰ সৰ্থেবাৰী সকলো সদস্যকে আৰু লগতে উপদেষ্টাসকলক মই আৰু লগতে আজি বিহু চাবলৈ অহা সমূহ বিহুবলীয়া ৰাইজক মই আন্তৰিক আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। লগতে আমাৰ ৰাজহুৱা ৰঙালী বিহুত যি নিশামলৈ চালৈ তেখেতৰ আকস্মিক দুৰ্ঘটনাৰ বাবে আমি বন্তি প্ৰজ্বলন কৰিছো আৰু আমাৰ আটাইতকৈ বুকুৰ হিয়া আমঠু আমাৰ জুবিন দা, আমাৰ আজি তেওঁ নোহোৱা আজি আমাৰ প্ৰথমটো বিহু আমি বহুত দুখ প্ৰকাশ কৰি আছো। তেখেতে ন্যায় পাব লাগে। তেখেতে মই ভাবো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় আমাৰ তেখেতৰ ওপৰত খুব আস্থা আছে আৰু আমাৰ যি আইন আছে তাৰ ওপৰতো আমাৰ আস্থা আছে। জানো আমি তেখেতলোকে আমাক ন্যায় দিব আৰু লগতে আজি সদস্যসকলে যি ধুনীয়াকে হুঁচৰি দলবিলাক আহি আমাৰ প্ৰতিযোগিতা বৰ সুন্দৰভাৱে কৰি আছে। সকলো দৰ্শকে আনন্দমতে চাই আছে। সেইকাৰণে সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। জয় জুবিন দা। কি কৈছে? আমি বিহু দল 7টা নিমন্ত্ৰণ কৰিছো আৰু নিজে নিজে আমাৰ যি সদস্যসকলৰ উৎসাহ দেখি নিজে নিজে বহুত দলে আহি নিজে নিজে তেখেতলোকে যোগদান কৰিছে আৰু আমি সময় তেনেকে মিলাই পেলাই তেখেতলোকক যোগদানত অংশগ্ৰহণ কৰিবলৈ আমি তেখেতলোকক দিম বুলি কথা দিছো। নিশ্চয় আপোনালোকে সকলোৱে থাকিব আৰু বিহু উপভোগ কৰিব। তেখেতলোকে বিহু নাচ আপোনালোকে চাব পাৰিব।